আমি এই পদক্ষেপটোক আমি সমৰ্থন জনাইছোঁ কাৰণ আমাৰ যোনটো বৰ্তমান অৱস্থাত গুৱাহাটী হাইকোৰ্টটো যিটো জেগাত আছে তাত বহুখিনি অসুবিধা আছে। পাৰ্কিঙক লৈ হওক বা আমাৰ অধিবক্তাখিনি ক্লায়েণ্টৰ লগত লগ কৰি তেওঁলোকৰ লগত কথা পাতিব পৰা সুবিধাটোৱে হওক, সেইখিনি বস্তু বৰ্তমান অৱস্থাত গুৱাহাটী হাইকোৰ্টৰ নাই, যাৰ ফলত তাৰমানে সকলো মানুহৰে বহুত অসুবিধা হয়। গতিকে এই গোটেইখিনি হাইকোৰ্টৰ বস্তু যেতিয়া আমাৰ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ আহিব, সকলোৰে সুবিধা হ'ব আৰু আমাৰ অসমবাসী ৰাইজ বা অৰুণাচল আৰু অইন কেইখন ৰাজ্যৰ যাৰ যাৰ মানে হাইকোৰ্টটো আমাৰ ইয়াতে আহিব, সকলোৰে সুবিধা হ'ব। আমি সেইকাৰণে আমাৰ হিমন্ত বিশ্ব ছাৰ CM ছাৰক ধন্যবাদ জনাইছোঁ। হাইকোৰ্ট আহি থকা আমি সঁচাকৈ আনন্দিত হৈছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক একেবাৰে জোৰদাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এই তেখেতৰ যিটো প্ৰচেষ্টা, এইটো প্ৰচেষ্টা আজিৰ কাৰণে নহয়, আজি 50 বছৰ পিছৰ কিটো অৱস্থা গুৱাহাটীৰ কি হৈ আছে আপোনালোকে সকলোৱে দেখিছে। আজি গুৱাহাটীৰ যিটো হাইকোৰ্ট আছে, সেই হাইকোৰ্টখনত আজি গাড়ী এখন লৈ গ'লে থ'বলৈ জেগা নাই, উকিলসকলে বহিবলৈ জেগা নাই, তেনেকুৱা ধৰণৰ ব্যৱস্থা। আজি ইয়াতে 130 বিঘা মাটিত গোটেই জুডিচিয়েল আৰ্ট চিটিখন ইয়াতে হ'ব, যেতিয়া টাউনশ্বিপখন হ'ব, তাতে সকলোবোৰ ব্যৱস্থা থাকিব। সকলোবোৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহ ইয়াতে আহি পেলাই সুন্দৰভাৱে গাড়ী আনি সুন্দৰভাৱে পাৰ্কিং কৰি কোনো একেবাৰে ধুনীয়াকৈ কোনো হেঁচা অপৰা নোহোৱাকৈ আৰামছে উকিলৰ কামবিলাক কৰিব পাৰিব। ইয়াতে তেওঁলোকে প্ৰশাসনিক কামবিলাক সহায় ল'ব পাৰিব। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক শতবাৰ প্ৰণাম জনাইছোঁ। আমাৰ সুন্দৰ পদক্ষেপ এটা আমাক ইয়াতে উপহাৰ দিয়াৰ কাৰণে আমাৰ ৰংমহলবাসী তথা উত্তৰ গুৱাহাটীবাসী হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। অসমবাসীৰ কাৰণে এটা ভাল উপহাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বস্তু আমাৰ গুৱাহাটীৰ পৰা ইয়াত আনিলে, ইয়াৰ কাৰণে আমাৰ সকলো নতুন প্ৰজন্মৰ কাৰণে বহুত ভাল কথা। আৰু তাত কৰ্মসংস্থাপন আমাৰ ল'ৰাই পাব, আমাৰ ল'ৰা ছোৱালীয়ে পাব। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে এইটো ভাবিছে যে 50 বছৰ পিছত কি হ'ব। এতিয়া আমি যদি গুৱাহাটীত যাওঁ কিবা এটা কাৰণত, আমি নিজে গাড়ী পাৰ্কিং কৰিব নোৱাৰোঁ, এখন বাইক এখন থ'ব নোৱাৰোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন ব্ৰিজখনৰ কাৰণেও আমাৰ কাৰণে গুৱাহাটীত অহা যোৱাৰ কাৰণে আমাৰ এটা মানে ভাল সুবিধা থাকি গ'ল। বহুত অপেক্ষা কৰি আছোঁ আজি অহাকালিৰ এই বিশেষ দিনটোৰ কাৰণে, আৰু আমি বহুত হেপী ৰংমহলবাসী বা উত্তৰ গুৱাহাটীবাসী। আমি অত্যন্ত সুখী। পোনপ্ৰথমে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। ৰংমহলত জুডিচিয়েল টাউনশ্বিপ আনিলে তেখেতে। আজি এই জুডিচিয়েল টাউনশ্বিপ অহাৰ কাৰণে আজি ইয়াৰ বহুত সংখ্যক নিবনুৱাৰ সংস্থাপিত হ'ব। প্ৰায় 1000 মান যুৱক, যি আমি যুৱক যুৱতীক সংস্থাপনৰ আমাৰ চৰকাৰৰ ব্যৱস্থা কৰি আছে। মই ভাবোঁ যে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ উত্তৰ ছাইডৰ বহুত সুবিধা হ'ব, লগতে আমাৰ সংস্থাপনৰ ব্যৱস্থা মানে ঘৰেই হওক, ভাড়াই চলিব বা গাড়ীৰ ব্যৱস্থাই মানে কোনোবাই ভাড়া গাড়ী চলিব, আপোনাৰ দোকান বজাৰ চলিব। গতিকে এটা সংস্থাপনৰ ব্যৱস্থা এই অনুষ্ঠানটোৰ জৰিয়তে হ'ব আৰু গোটেই অঞ্চলটো, গোটেই উত্তৰ গুৱাহাটী এটা উন্নয়নমুখী পৰিৱেশ এটা সৃষ্টি হ'ব।